হেল্ল' ষ্টুডেণ্ট, সকলোকে ৱেলকাম জনাই আজিৰ এই ভিডিঅ'টোত যোৱাকালি অৰ্থাৎ 16/9/2025 তাৰিখে মাজুলী ডিষ্ট্ৰিক্টত অনুষ্ঠিত হৈ যোৱা ক্লাছ 10ৰ হাফ ইয়েৰলি এক্সাম 2025ৰ আছামিছৰ কুৱেশ্যন পেপাৰখন শ্বেয়াৰ কৰিব বিচাৰিছোঁ। এখন খুবেই ষ্টেণ্ডাৰ্ড পেপাৰ। তো যিবিলাক ডিষ্ট্ৰিক্টত এতিয়াও ক্লাছ 10ৰ আছামিছৰ এক্সাম হোৱা নাই হাফ ইয়েৰলিৰ, তো তোমালোকে এই পেপাৰখন প্ৰেক্টিছ কৰিব পাৰিবা। এখন খুব সুন্দৰ পেপাৰ, সম্পূৰ্ণ ভিডিঅ'টো চাবা স্কিপ নকৰাকৈ। তোমালোকৰ ইয়াৰ পৰা যথেষ্ট হেল্প হ'ব। আৰু তোমালোকৰ স্কুলতো যেতিয়া এক্সাম ষ্টাৰ্ট হ'ব, তো তেতিয়া তোমালোকে পাৰিলে কুৱেশ্যন পেপাৰবোৰ পঠিয়াবা মোৰ হোৱাটছআপ নম্বৰত। মই যিমানখিনি পাৰোঁ ছল্ভ কৰি দিম। অৱশ্যে সকলোকে কৰিব পৰা নাই, তাৰ বাবে দুখিত, কাৰণ সময় খুবেই কম। আৰু মাজুলী ডিষ্ট্ৰিক্টৰ ষ্টুডেণ্টবিলাকে চাই ল'বা তোমালোকৰ কি শুদ্ধ হ'ল বা কি ভুল হ'ল, আৰু বাকী ডিষ্ট্ৰিক্টৰ ষ্টুডেণ্টসকলে এইখিনি প্ৰেক্টিছ কৰি যাবা। তো আহা তেতিয়াহ'লে আৰু আমি সময় নষ্ট নকৰোঁ, কুৱেশ্যন পেপাৰখন ডিছকাছ কৰোঁ। ইয়াত 1 নম্বৰত দিছে অতি চমু উত্তৰ লিখা। ক নম্বৰটো আমাৰ ভাগ্য গ্ৰহ নক্ষত্ৰ নিৰূপণ নকৰে, ই আমাৰ নিজৰ ভিতৰতে থাকে। কথাষাৰৰ বক্তা কোন? উক্ত কথাষাৰৰ বক্তা হৈছে স্বামী বিবেকানন্দ। খ নম্বৰটোত দিছে দ্য ৰেড ৰিভাৰ এণ্ড ব্লু হিল কবিতা পুথিখনৰ ৰচক কোন? উক্ত কবিতা পুথিখনৰ ৰচক হৈছে হেম বৰুৱা। গ নম্বৰটোত দিছে WWWৰ সম্পূৰ্ণ ৰূপ কি? উত্তৰটো হ'ব WWWৰ সম্পূৰ্ণ ৰূপটো হৈছে ৱৰ্ল্ড ৱাইড ৱেব। ঘ নম্বৰটোত দিছে অৰুণিমা সিনহাক ভাৰত চৰকাৰে কেতিয়া পদ্মশ্ৰী বঁটাৰে বিভূষিত কৰিছিল? এইটো আছিলে 2015 চনত। ঙ নম্বৰ দিছে নিগনা চিকাৰীৰ প্ৰকৃত নাম কি? নিগনা চিকাৰীৰ প্ৰকৃত নাম হৈছে বাপিৰাম হাজৰিকা। প্ৰথম নম্বৰত দিছে অৰুণিমা সিনহা পাত্ৰীৰ লেখকৰ নাম উল্লেখ কৰা। অৰুণিমা সিনহা পাত্ৰীৰ লেখকৰ নাম হৈছে ডক্টৰ জয়শ্ৰী গোস্বামী মহন্ত। ডক্টৰ জয়শ্ৰী গোস্বামী মহন্ত। তোমালোকে নোট কৰি ল'বা। 2 নম্বৰটোত দিছে অতি চমু উত্তৰ লিখা, যিকোনো 4টা টু মাৰ্ক হৈ আছে। ক নম্বৰটোত দিছে এজন সফল উদ্যোগী হ'বলৈ কি গুণৰ প্ৰয়োজন? এজন সফল উদ্যোগী হ'বৰ বাবে ধৈৰ্য, একাগ্ৰতা, নিয়মানুৱৰ্তিতা, সময়ানুৱৰ্তিতা, আত্মবিশ্বাস আৰু হাৰ নমনা মনোবৃত্তি আদি গুণৰ প্ৰয়োজন। নম্বৰটোত দিছে সভ্যতা আৰু সংস্কৃতি শব্দ দুটাৰ মাজত পাৰ্থক্য বিচাৰ কৰা। ইয়াৰ এনচাৰটো তোমালোকলৈ আগবঢ়ালোঁ, তোমালোকে নোট কৰি ল'বা। অৱশ্যে ইয়াত যিহেতু 2 মাৰ্ক আছে, ইমান দীঘলকৈ নিলিখিলে হ'ব। ইয়াৰ পৰা মূল কথাখিনি তোমালোকে লিখিলে হ'ব। ক নম্বৰটোত দিছে ইণ্টাৰনেটৰ সহায়ত কুঁৱলীয়ে কি নতুন অভিজ্ঞতা আহৰণ কৰিলে? ইয়াৰ এনচাৰটো তোমালোকলৈ আগবঢ়ালোঁ। অৱশ্যে ইমানখিনি তোমালোকে লিখিব নালাগে, যিহেতু 2 মাৰ্ক আছে। ইয়াৰ পৰা মূল কথাখিনি তোমালোকে লিখিবা। তো এইটো নোট কৰি ল'বা। ঘ নম্বৰটোত দিছে মাউণ্ট এভাৰেষ্টত অৰুণিমাই কেতিয়া আৰোহণ কৰিছিল? তেওঁ তাত কিমান সময় ধৰি আছিল? তো মাউণ্ট এভাৰেষ্টত অৰুণিমা সিনহাই 21 মে 2013 চনত আৰোহণ কৰিছিল, আৰু তেওঁ তাত প্ৰায় 1.5 ঘণ্টা কাল সময় আছিল। তোমালোকে মোবাইলৰ ব্ৰাইটনেছটো অলপ বঢ়াই ল'বা। ঙ নম্বৰ দিছে অনুৰাধা শৰ্মা পূজাৰীয়ে কোনখন উপন্যাসৰ বাবে কেতিয়া অসম সাহিত্য সভাৰ কুমাৰ কিশোৰ সোঁৱৰণী বঁটা লাভ কৰিছিল? ইয়াৰ এনচাৰটো হ'ব অনুৰাধা শৰ্মা পূজাৰীয়ে চাহেবপুৰাৰ বৰষুণ নামৰ উপন্যাসৰ বাবে তেওঁ 2003 চনত অসম সাহিত্য সভাৰ কুমাৰ কিশোৰ সোঁৱৰণী বঁটা লাভ কৰিছিল। নম্বৰ কত দিছে ছাৰ এজন উদ্যোগী হ'বৰ বাবে শিক্ষাগত অৰ্হতা কেনেধৰণৰ হ'ব লাগিব? এইদৰে কোনে সুধিছিল? তাৰ উত্তৰত শিক্ষকে কি কৈছিল বুজাই লেখা। ইয়াত নাইবা বুলি আৰু এটা দিছে। ইয়াৰ ভিতৰত যিকোনো এটা কুৱেশ্যন কৰিবা। তোমালোকে 3 মাৰ্ক আছে, এইখিনি নিজে প্ৰেক্টিছ কৰিবা। 4 নম্বৰটো ঠিক একেধৰণে নাইবা বুলি 2টা কুৱেশ্যন দিছে 4 মাৰ্কৰ, এইখিনি তোমালোকে প্ৰেক্টিছ কৰিবা। 5 নম্বৰত দিছে অজন্তাৰ ছবিবোৰত 2টা ভাৱ বস্তু প্ৰকাশ পাইছে, এই 2টা ভাৱ বস্তু কি? অজন্তাৰ ছবিবোৰত 2টা ভাৱ বস্তু প্ৰকাশ পাইছে, এটা হৈছে সন্ন্যাস জীৱন, আনটো হৈছে সমূহীয়া জীৱন। ইয়াকে তোমালোকে অলপ বহলাই লিখিব লাগিব, যিহেতু ইয়াত টোটেল 5 মাৰ্ক আছে। তো 6 নম্বৰ দিছে অতি চমু উত্তৰ লিখা। 9 নম্বৰ দিছে ব্ৰজাৱলী ভাষাৰ মূল ভেটি কি? ব্ৰজাৱলী ভাষাৰ মূল ভেটি হৈছে মৈথিলী ভাষা। খ নম্বৰ দিছে কুতুব শব্দৰ অৰ্থ লিখা। কুতুব শব্দৰ অৰ্থ হৈছে ধ্ৰুৱ নক্ষত্ৰ। গ নম্বৰ দিছে বিহগী কবি হিচাপে খ্যাত কবিগৰাকী কোন? ইয়াৰ এনচাৰটো হ'ব ৰঘুনাথ চৌধাৰী। গ নম্বৰটোত দিছে প্ৰকৃতিক কোনে আদৰি আনিলে বুলি কবিয়ে কৈছে? ইয়াৰ এনচাৰটো হৈছে প্ৰকৃতিক নতুন কুঁহিপাতে আদৰি আনিলে বুলি কবিয়ে কৈছে। 7 নম্বৰত দিছে উজনি অসমত প্ৰচলিত দুবিধ লোকগীতৰ নাম লিখা। তো উজনি অসমত প্ৰচলিত দুবিধ লোকগীতৰ নাম হৈছে আইনাম আৰু বিয়ানাম। খ নম্বৰত দিছে বৰগীতত উল্লেখ থকা যোগী দুজন কোন? তো বৰগীতত উল্লেখ থকা যোগী দুজন হৈছে চনক আৰু চনন্দ। নম্বৰ দিছে ৰঘুনাথ চৌধাৰীৰ মৰণোত্তৰ কালত প্ৰকাশিত গল্প আৰু কবিতা পুথিখনৰ নাম কি? তো তেখেতৰ মৰণোত্তৰ কালত প্ৰকাশিত গল্প পুথিখনৰ নাম হৈছে পছতীয়া, আৰু কবিতা পুথিখনৰ নাম হৈছে মনাই বৰাগী। আপোনালোকে এইখিনি নোট কৰি ল'বা, যথেষ্ট ইম্পৰ্টেণ্ট হয়। আৰু 8 নম্বৰত উত্তৰ লিখা। ক বৰগীত কাক বোলে? বৰগীতৰ লক্ষণসমূহ উল্লেখ কৰা। তাৰ উত্তৰটো লিখিব পাৰোঁ মহাপুৰুষ শংকৰদেৱ আৰু মাধৱদেৱ বিৰচিত গীতক বৰগীত আখ্যা দিয়া হয়।
আৰু ইয়াৰ বৰগীতৰ লক্ষণসমূহ কিতাপতে আছে পেজ নম্বৰ 3ত মুঠ 5টা পইণ্ট আছে ইয়াৰ পৰা তোমালোকে 3টামান লিখি দিলে হ'ব বুলি দি প্ৰশস্তি কবিতাটোৰ পৰা এটা কুৱেশ্যন দিছে এইটো তোমালোকে প্ৰেক্টিছ কৰি যাবা নিশ্চয় তোমালোকৰ বাবে যথেষ্ট ইম্পৰ্টেণ্ট হয় এবাৰ 9 নম্বৰ দিছে প্ৰসংগ সংগতি দৰ্শাই ব্যাখ্যা কৰা এখিনি তোমালোকে চাবা আৰু 10 নম্বৰৰ কটো দিছে তলৰ যিকোনো এটা ব্যাক বাক্য সহ সমাসৰ নাম লেখা প্ৰথমটো দিছে চক্ৰপাণী ব্যাক বাক্য হৈছে চক্ৰ আছে পানীত যাৰ তেওঁ আৰু এই সমাসটো হৈছে তৎপুৰুষ বহুব্ৰীহি সমাস তাৰ পিছত দিছে নৱৰত্ন এটো হৈছে নৰত্নৰ সমাহাৰ দিগু সমাস আৰু নেক্সট দিছে ৰাধা কৃষ্ণ ৰাধা আৰু কৃষ্ণ এটো হৈছে ইতৰেতৰ দ্বন্দ্ব সমাস নম্বৰ দিছে তলৰ যিকোনো এটাৰ সন্ধি ভাঙা প্ৰথমটো দিছে যথাৰ্থ এটো সন্ধি ভাঙিলে হ'ব যথা যোগ অৰ্থ তাৰ পিছত দিছে গিৰিন্দ এটো হৈছে গৎসকাৰে গি ৰথসকাৰে ৰি গিৰি যোগ ইন্দ্ৰ নেক্সটটো দিছে উল্লেখ এটো হৈছে উট যোগ লেখ হসৌ হসন্তিয়াত যোগ লেখ নম্বৰ দিছে তলত দিয়া বাক্যটো সৰল বাক্যলৈ পৰিৱৰ্তন কৰা পানী যেতিয়া গোট মাৰে তেতিয়া বৰফ হয় এটো আমি সৰল বাক্যলৈ পৰিৱৰ্তন কৰিলে হ'ব পানী গোট মাৰিলে বৰফ হয় ঘ নম্বৰ দিছে তলত দিয়া শব্দসমূহৰ পৰা যিকোনো দুটাৰ মধ্যনীয়া ন আৰু মধ্যনীয়া খ হোৱাৰ কাৰণ উল্লেখ কৰা প্ৰথমটো দিছে কষ্ট কষ্টটো ত বৰ্গৰ লগত যুক্ত হলে দন্ত্যাহ সদায় মধ্যনীয়া খ হয় ইয়াৰ পিছত দিছে তৰ্পণ এটো লিখিব পাৰো তৰ পাছত দন্ত্যা ন সদায় মূৰ্ধন্য ন হয় নেক্সট আহিলে পৰায়ণ এটো লিখিব পাৰো পৰ শব্দৰ পাছত থকা অয়ন শব্দৰ দন্ত ন সদায় মূৰ্ধন্য ন হয় নম্বৰটো দিছে যথা স্থানত জ্যোতি চিহ্ন বহুৱা এটো তোমালোকে প্ৰেক্টিছ কৰিবা একেবাৰে সিম্পল হয় প্ৰথম নম্বৰ দিছে তলৰ যিকোনো এটাৰ অৰ্থ প্ৰকাশ হোৱাকৈ বাক্য ৰচনা কৰা পানীৰ তলৰ কাঁইট অৰ্থাৎ শত্ৰু আৰু বিনা মেঘে বজ্ৰপাত হঠাতে কিবা এটা হোৱা ডলাৰ বগৰী মানে এফালে এফালে ঘূৰি থকা তো এইকেইটা তোমালোকে প্ৰেক্টিছ কৰিবা বা অন্যবিলাকো কিছুমান চাই যাবা দ্বিতীয় নম্বৰ দিছে তলৰ যিকোনো এটা শব্দৰ বিপৰীতাৰ্থ শব্দ লিখা প্ৰথমটো দিছে আবাহন আবাহনৰ বিপৰীত শব্দ হ'ব বিসৰ্জন নেক্সটটো দিছে পৰোক্ষ পৰোক্ষৰ বিপৰীত শব্দ হ'ব প্ৰত্যক্ষ আৰু স্বাধীনৰ বিপৰীত শব্দ হ'ব পৰাধীন বৰ্গীয় নম্বৰ দিছে এটা শব্দত প্ৰকাশ কৰা প্ৰথমটো দিছে যি কথাৰ অৰ্থ নাই এটো হ'ব অৰ্থহীন একে গুৰু শিষ্য এটো হ'ব সতীৰ্থ আৰু যি ইন্দ্ৰিয় জয় কৰিব পাৰে যিজনে ইন্দ্ৰিয় জয় কৰিব পাৰে এটো হৈছে জিতেন্দ্ৰিয় ঝ নম্বৰ দিছে তলত দিয়া যিকোনো এটাৰ প্ৰত্যয় ভাঙি দেখুৱা বাটৰুৱাটো প্ৰত্যয় ভাঙিলে হ'ব বাট যোগ অৰুৱা গাঁৱলীয়া এটো হ'ব গাঁও যোগ অলিয়া মৰমীয়ালটো মৰম যোগ ইয়াল ইয়াত দীঘই হ'ব গৈছে 12 নম্বৰ কটোত ভাৱ সম্প্ৰসাৰণ কৰিবলৈ দিছে শুই থকা হিয়ালে হাঁহ ধৰিব নোৱাৰে তো এনেকৈ এনেকুৱাৰ লগতে আৰু বেলেগ কিছুমানো প্ৰেক্টিছ কৰিবা তাৰ পিছতে আহিলে খ নম্বৰ গ নম্বৰ এখিনি তোমালোকে চাবা এনেকুৱা ধৰণৰ বিভিন্ন প্ৰশ্ন আহিব তোমালোকৰ পৰীক্ষাত ইয়াৰ পিছতে আহিলে 12 নম্বৰত ৰচনা লিখিবলৈ দিছে তোমাৰ প্ৰিয় সাহিত্যিক দৈনন্দিন জীৱনত বিজ্ঞানৰ প্ৰভাৱ তো ইয়াৰ পৰা যিকোনো এখন আমি লিখিব লাগে 13 নম্বৰ দ্ৰুত পাঠৰ পৰা আৰু 13 14ত দ্ৰুত পাঠৰ পৰা দুটা প্ৰশ্ন দিছে এখিনি তোমালোকে চাবা এবাৰ খ অংকলে খ অংকৰ 15 নম্বৰটো দিছে অতি চমু প্ৰশ্নোত্তৰ লিখা থাকোতে মুখত কেৱল ভৰিল কাজল চাই ইয়াত কাজল শব্দই কি বুজাইছে ইয়াত কাজল শব্দই বুজাইছে কলংক বা পৰাধীনতা বা কালিমা খ নম্বৰ দিছে হেমকোষ কি হেমকোষ হৈছে এখন অসমীয়া অভিধান গ নম্বৰ দিছে অসমীয়া প্ৰথম অসমীয়া সনেট কবিতাটোৰ নাম কি এটো মই দিয়ে থাকো কমন এটো হৈছে প্ৰিয়তমাৰ চিঠি আৰু নেক্সট ঘ নম্বৰ দিছে অম্বিকাগিৰি ৰাজচৌধুৰীয়ে সম্পাদনা কৰা আলোচনীখনৰ নাম কি এটো হ'ব চেতনা আৰু আৰ্য শিক্ষাৰ মূল মন্ত্ৰ কি আৰ্য শিক্ষাৰ মূল মন্ত্ৰ হৈছে মুখ্য লাভ এটো মই দিয়ে থাকো কমন এবাৰ 16 নম্বৰত চমুতৰ লিখিবলৈ দিছে ক নম্বৰ স্বাধীনতা সংগ্ৰামীসকলক অনুপ্ৰেৰণা যোগাবলৈ অম্বিকাগিৰি ৰাজচৌধুৰীয়ে ৰচনা কৰা দুটি গীতৰ নাম উল্লেখ কৰা ইয়াৰ আনসাৰটো হ'ব ভাঙিব লাগিব হিল ধৰ জাৰু ধৰ ভাই এই দুটা গীতৰ নাম লিখিলে হ'ব আৰু খ নম্বৰ দিছে সংস্কৃত ভাষাৰ প্ৰথম ব্যাকৰণখনৰ নাম কি এটো হৈছে অষ্টাধ্যায়ী আৰু ব্যাকৰণখনৰ প্ৰণেতাজনৰ কোনখন বিশ্ববিদ্যালয়ৰ ছাত্ৰ আছিল ব্যাকৰণখনৰ প্ৰণেতা তক্ষশিলা বিশ্ববিদ্যালয়ৰ ছাত্ৰ আছিল নেক্সট গ নম্বৰ দিছে আৰ্য শিক্ষাৰ কলাবিদ্যা কিমানটা এটো হৈছে মুঠ আৰ্য শিক্ষাৰ কলাবিদ্যা হৈছে 64টা আৰ্য শিক্ষাৰ কলাবিদ্যা থকা প্ৰাচীন ভাৰতৰ বিশ্ববিদ্যালয়সমূহৰ যিকোনো দুটা বিভাগৰ নাম লিখে ইয়াত তোমালোকে সাহিত্য আৰু গৃহপাল বিদ্যা এই দুটা বিভাগৰ নাম লিখিলে হ'ব উদান্তপুৰী বিশ্ববিদ্যালয়ৰ কি সম্পদ কোনে কেতিয়া ধ্বংস কৰিছিল আনসাৰটো লিখিব পাৰো উদান্তপুৰৰ বিশ্ববিদ্যালয়ৰ এটা বহুমূলীয়া পুথিভঁৰাল আছিল যিটো পুথিভঁৰাল মুছলমানবিলাকে 1202 খ্ৰীষ্টাব্দত নষ্ট কৰিছিল নেক্সট আহো 19 নম্বৰলৈ ইয়াত তলৰ বাক্যটো শুদ্ধকৈ লিখিবলৈ দিছে ক নম্বৰত 12 বজাত আমাৰ পৰীক্ষা শেষ হ'ব এটা 12 বাজিলে পৰীক্ষা শেষ হ'ব তাৰপিছত খ নম্বৰ দিছে উপসৰ্গ ব্যৱহাৰ কৰি এটা শুদ্ধ বাক্য লিখা উপসৰ্গ ব্যৱহাৰ কৰি আমি বিভিন্ন শব্দ লিখিব পাৰো যেনে অপকৰ্ম
তো ইয়াকে লগাই তোমালোকে এটা বাক্য ৰচনা কৰিবা আৰু বাকী কুৱেশ্যনখিনি চাবা লগতে এনেকুৱা ধৰণৰ বিভিন্ন আৰু কিছুমান কুৱেশ্যন তোমালোকে প্ৰেক্টিছ কৰি যাবা নিশ্চয় তোমালোকৰ এক্সাম ভাল হ'ব তো ডিয়াৰ ষ্টুডেণ্ট আন এটা ভিডিঅ'ত তোমালোকক পুনৰ লগ পাম এখন নতুন কুৱেশ্যন পেপাৰ সৈতে চাই থাকিবা আৰবি লাৰ্ণ কাম এণ্টাৰটেইনমেণ্ট আৰু নতুনকৈ যদি কোনোবা আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ পাই থাকিবৰ বাবে আজিলৈ আহোঁ ধন্যবাদ